মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো ৰাজ্যবাসীৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে আৰু এই ঘোষণাটো হৈছে প্ৰতিটো পৰিয়ালত চাকৰি কাৰণ প্ৰতিটো পৰিয়ালত যিসকলৰ যিটো পৰিয়ালত চাকৰি নাই সেই পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিয়ম আনি আছে বিজেপি চৰকাৰে যিটো নিয়মত যদি আপোনাৰ পৰিয়ালত যদি আপোনাৰ চাকৰি নাই বা পৰিয়ালৰ কোনো এজন সদস্যৰ আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ যদি চাকৰি একেবাৰে নাই ৰাজ্য চৰকাৰত তেন্তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এটা বিশেষ ব্যৱস্থা আনিছে য'ত আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীজনী বা আপোনাৰ চাকৰি হোৱাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সহায় কৰিব কেনেকৈ কৰিব কাৰণ প্ৰতিটো পৰিয়ালৰ অসমৰ যিমান পৰিয়াল আছে ৰেচন কাৰ্ড যেনেকৈ বিতৰণ কৰিছে প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড যেনেকৈ পাইছে ঠিক তেনেকৈ অসমৰ প্ৰতিটো পৰিয়ালে এবাৰ চাকৰি পাব লাগিব তাৰ বাবে এক বিশেষ ব্যৱস্থা আনিছে আৰু মুখ্যমন্ত্ৰীগৰাকী আজি ৰাজহুৱাভাৱে ঘোষণা কৰিছে সেই ঘোষণা আপোনালোকক শুনাম কিন্তু সবিশেষ জনাই লৈছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ এইবাৰ টাৰ্গেট হিমন্ত চৰকাৰৰ প্ৰতিটো পৰিয়ালত এজনকৈ চাকৰি পাবই লাগিব ল'ৰা হওক বা ছোৱালী হওক আৰু চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেনেকৈ সহায় কৰিব যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব চাকৰি নথকা পৰিয়ালৰ কোনোবা ল'ৰা বা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হ'লে তেওঁলোকক 10 নম্বৰ চৰকাৰৰ ফালৰ পৰা অতিৰিক্তভাৱে দিয়া হ'ব আপুনি পৰীক্ষাত পাছ কৰিব নকৰিব সেইটো পিছৰ কথা কিন্তু আপুনি পৰীক্ষাত যিটো লিখিব আপুনি যিমান নম্বৰ পাব কাট অফ মাৰ্ক যিমান থাকিব তাতকৈ হয়তো আপোনাক 10 নম্বৰ দিব চৰকাৰৰ তৰফৰ পৰা সেই চৰকাৰৰ তৰফৰ পৰা 10 নম্বৰ দিয়া ব্যৱস্থাটো হ'ব প্ৰতিটো পৰিয়াল যিটো পৰিয়ালত আজিলৈকে এটাও চাকৰি নাই সেই চাকৰি নথকা পৰিয়ালৰ কোনো লোকে যদি পৰীক্ষাত অৱতীৰ্ণ হয় তেন্তে আপোনালোকে এবাৰ চিন্তা কৰিব নালাগে 10 নম্বৰ আপোনালোকে এক্সট্ৰা পাব 10 মাৰ্কছ আপোনালোকে এক্সট্ৰা পাব আপুনি যিমানখিনি পৰীক্ষাত লিখিব যিমানখিনি কুৱেশ্যন এনচাৰ কৰিব তাৰ এগেইনষ্টত আপুনি যিমান নম্বৰ পাব তাতোতকৈ 10 নম্বৰ আপোনাক বেছিকৈ দিয়া হ'ব যাতে আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যই চাকৰি পায় যাতে আপুনি চাকৰি পায় কাৰণ আপুনি চাকৰিৰ বাবে বিভিন্ন সময়ত হাবাথুৰি খাই পৰিছে বছৰ বছৰ ধৰি আপুনি ইণ্টাৰভিউ দি আছে কিন্তু যিসকল পৰিয়ালত যিকেইটা পৰিয়ালৰ আজিলৈকে চাকৰি আজিলৈকে এটাৰো হোৱা নাই তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা 10 নম্বৰ এটা বেছি দিয়া হ'ব মাৰ্কছ 10 মাৰ্কছটো বেছি দিয়া হ'ব যিখন আপুনি এনচাৰ স্ক্ৰিপ্টত আপুনি যিটো MCQ কুৱেশ্যন কৰিব সেই MCQ কুৱেশ্যনৰ এনচাৰ আপোনাক এক্সট্ৰাকৈ 10 নম্বৰ দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ভাষণ সেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা আজিৰ দিনটো যি ঘোষণা কৰিলে তেওঁ বেজেৰাত নিৰ্বাচনী সভাত সেই ঘোষণা আপোনালোকে শুনি লওক আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই যাৰ ঘৰত আছে আছে যাৰ ঘৰত নাই নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যেতিয়া আমি 50,000 চাকৰি দিম এটা পৰিয়ালতে দুটা তিনটা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে সেই কাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে ভাৰতত কোনো এইবিলাক কথা চিন্তা নকৰে পৰীক্ষা ৰিজাল্ট দিয়ে এটা ঘৰতে তিনটাই চাকৰি পায় কাখৰ মানুহজনৰ ঘৰত চাকৰি নাই আমি কৈছো ঠিক আছে কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ আপোনালোকে শুনিলে আপোনালোকে অৰুণোদয় পাইছে ৰেচন কাৰ্ড পাইছে সকলো ধৰণৰ সুবিধা পাইছে আৰু চাকৰি কিন্তু নাই আপোনালোকৰ পৰিয়ালৰ চাকৰিৰো ব্যৱস্থা কৰি দিব এবাৰ হিমন্ত চৰকাৰে নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 নম্বৰ বেছিকৈ দিয়া হ'ব আপুনি পৰীক্ষাত অৱতীৰ্ণ হওক পৰীক্ষাত লিখক আপুনি পাছ কৰিব ফেইল কৰিব এইটো পিছৰ কথা কিন্তু আপোনাক চৰকাৰৰ তৰফৰ পৰা নিযুক্তি বৰ্ডে আপোনাক এক্সট্ৰা 10 নম্বৰ দিব সেয়া এই বুলি নহয় যে আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ আপোনাৰ কিছুমান আৰ্হতা আছে সেই বুলি নহয় আপোনাৰ পৰিয়ালত এটাও চাকৰি নাই এজনো সদস্যৰ চাকৰি নাই তেন্তে আপোনাৰ ডকুমেণ্টছ যেতিয়া আপুনি জমা দিব আবেদনত যেতিয়া আপুনি ডকুমেণ্টছ হ'ব অন্তৰ্ভুক্ত কৰিব সেই ডকুমেণ্টছত আপুনি উল্লেখ কৰিব লাগিব কিবা এখন প্ৰমাণ পত্ৰ আপুনি লিখিব লাগিব গাঁওবুঢ়াই হয়তো লিখি দিব লাগিব যে এই পৰিয়ালটোত এটাও চাকৰি নাই আপোনালোকে চাকৰি দিয়াৰ ব্যৱস্থাটো কৰক গতিকে তেনেস্থলত 10 নম্বৰ বেছিকৈ দিয়া হ'ব গতিকে এইবাৰ চিন্তা কৰিব নালাগে
আপুনি পঢ়ক, ভালকৈ পৰীক্ষা দিয়ক। যিসকলে জুলাই মাহত কেইবাটাও ইণ্টাৰভিউ আছে, 3rd গ্ৰেড 4th গ্ৰেড আহি আছে, অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে, ৰিটেন এক্সাম হ'ব প্ৰথমতে, আৰু সেই ৰিটেন এক্সামত আপুনি যিমান নম্বৰ পাব, 100ৰ ভিতৰত যদি আপুনি 35 পাইছে, 40 পাইছে, তেন্তে আপুনি 40 পোৱা সেই চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীজনক 10 নম্বৰ বেছিকৈ দিব, তেতিয়া 50 নম্বৰ হৈ যাব। হয়তো 50 নম্বৰ পালে হয়তো কাট অফ লিষ্টত আপোনাৰ নাম আহিব পাৰে। গতিকে আপুনি চিন্তা কৰিব নালাগে। এইবাৰ আপুনি ইণ্টাৰভিউ দিয়ক। সকলোকে ইণ্টাৰভিউৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে কৈ আছে সকলোৱে পৰীক্ষা দিয়ক। যিসকলে পুলিচৰ ইণ্টাৰভিউ তেওঁলোকে দৌৰক। এইবাৰ চাকৰিত আৰু 1 লাখৰো অধিক, কেৱল 1 লাখ টাৰ্গেট নহয়, 1 লাখৰো অধিক ল'ৰা ছোৱালীক চাকৰি দিব। আৰু এই চাকৰিৰ যিটো নিয়ম, এই চাকৰি নিয়মটো প্ৰতি বছৰে চলাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰু অসমৰ প্ৰায় 60টাৰো অধিক বিভাগ আছে, চৰকাৰী বিভাগ। আপোনালোকে দৰ্শকসকল জানক যে অসমত 60টাৰো অধিক বিভাগ আছে। এই বিভাগসমূহত প্ৰতি বছৰে পদসমূহ খালী হৈ থাকে। গতিকে সেই পদসমূহ যাতে কোনো বছৰে খালী হৈ পৰি নাথাকে, বছৰ বছৰ পৰি নাথাকে, তাৰ বাবে পৰিয়ালৰ প্ৰতিজন লোকৰ, যিহেতু কিছুমান পৰিয়াল এনেকুৱা আছে একেটা পৰিয়ালৰ 3জন 4জনে চাকৰি পায়। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আপোনাৰ ঘৰৰ ওচৰৰ 3জনে চাকৰি পালে একেটা পৰিয়ালৰ, কিন্তু আপোনাৰ পৰিয়ালটো কোনো নাপালে। সেই আপোনাৰ পৰিয়ালটোৰ ওপৰত, আপোনাৰ ল'ৰাটোৰ প্ৰতি, আপোনাৰ ছোৱালীজনীৰ প্ৰতি এইবাৰ চৰকাৰৰ সেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, য'ত আপোনাক 10 মাৰ্কছ এক্সট্ৰা দিয়া হ'ব। পুনৰবাৰ আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ শুনি লওক। ঘৰতে 3টাই। আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই, যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছো, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছো ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে। আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই, যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছো, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছো ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে। আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী